এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছো যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকস কিনিব পাৰিব, নোটবুকস কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমোষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰ মানে কোনো মেট্ৰিক ক্যান্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব।